নমস্কাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীৰ পাবলগীয়া ডিএ যোনটো জানুৱাৰী 2026 পৰা বলবৎ হ'ব লাগে আৰু সাধাৰণতে মাৰ্চ মাহত যোনটো বিষয়ে এনাউন্সমেন্ট হৈ যায় সেই ডিএৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলে অপেক্ষা কৰি আছিল ডিএ এতিয়ালৈকে ঘোষণা কৰা হোৱা নাছিল সেই ঘোষণা আজি কৰা গৈছে আজি কেন্দ্ৰীয় কেবিনেটত ডিএৰ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% মৰ্গীয় বনজ অৰ্থাৎ ডিএ বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰই শনিবাৰে কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এই 2% মৰ্গীয় বনজ বৃদ্ধিৰ সিদ্ধান্তত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় এই অনুমোদিত সংশোধনীয়ে বৰ্তমানৰ মৰ্গীয় বনজ 2% বৃদ্ধি কৰিব আৰু আমি জানো যে কেন্দ্ৰীয় চৰকাৰে এনে ধৰণৰ ডিএ বৃদ্ধি অনুমোদন জনোৱাৰ পাছ মুহূৰ্ততে বা সমসাময়িকভাৱে আমাৰ অসমতো অসমৰ কৰ্মচাৰীসকলে এই বৃদ্ধি উপভোগ কৰিব পাৰে বা এই বৃদ্ধি অসমৰ কৰ্মচাৰীসকলৰ বাবেও অনুমোদন জনোৱা হয় কিন্তু বৰ্তমানে যেহেতু আমাৰ ইয়াত কোড অফ কণ্ডাক্ট লাগি আছে আমাৰ নিৰ্বাচনৰ ফলাফল 4 মে তাৰিখে ঘোষণা হ'ব গৈ আছে আৰু তাৰ পাছতহে চৰকাৰ প্ৰতিষ্ঠা হ'ব গতিকে অসমৰ কৰ্মচাৰীসকলে কেতিয়ালৈ এই ডিএ পাবলৈ সক্ষম হয় এই বিষয়ে আপোনালোকৰ কমেন্টত জনাব ধন্যবাদ